বিয়া বুলি ক'লে চবৰে গাত একেবাৰে তত নাইকিয়া হৈ থাকে নহয় জানো। আৰু ইফালে দেখিছোঁ ন মাইনাই পূৰা এডভান্সকৈ নাচিব লাগি গৈছে। হে গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই উন্নতি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো বহুতে ধামাকাদাৰ হ'বলৈ গৈ আছে। চ' আপোনালোকে মোৰ ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চ' আজি আছে ৰেজিয়াৰ হালধি আৰু আজিৰ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। হালধিৰ দিনাখন যিখিনি বস্তু আমাক প্ৰয়োজন হৈছিলে সেইখিনি বস্তু আমি একেবাৰে ঘৰতে মানে তৈয়াৰ কৰিছোঁ। সেয়া আছিলে নাৰ্জী ফুল আৰু গোলাপ ফুলেৰে। খুব ধুনীয়া হৈছে, ফটো ভিডিঅ'বোৰতো পষ্ট কৰি দেখুৱাম আপোনালোকে চাব। এইখিনি কাম কৰি লোৱাৰ পিছতে কইনাজনীক এনেকৈ আদৰি বাহিৰলৈ লৈ অনা হৈছে। কিছুমান নিয়ম থাকে হালধিৰ দিনাখন, সেইবোৰ নিয়মৰ বাবে। আৰু এইফালে দেখিছে নহয় ঠাণ্ডাৰ দিন যিহেতু মানে পূৰা পানী ছটিয়াই আছে, এইবোৰ হেনো নিয়ম। যি কি নহওক কইনাজনীক এইফালে বহাই ল'লে, বহাই পিনি মাক আৰু ধৰক খুৰীয়েক চুৰীয়েক তেনেকৈ মানে যিসকল পৰিয়ালৰ লোক আছিলে তেনেকৈ নিয়ম চিয়ম কৰি আছে। আৰু আপোনালোকে যদি কোনোবাই মোৰ ভিডিঅ'টো চাই আছে কমেণ্টত জনাব আপোনালোকৰ ফালে কেনেকৈ কি কৰে। আৰু মই অকণমান আমাৰ ইয়াৰ পৰিৱেশটো দেখুৱাই দিছোঁ। যেতিয়া আমাৰ ইয়াত বিয়া চিয়া হয় তেনেকৈ গাঁৱৰ মানুহে হওক বা পৰিয়ালৰ মানুহ হওক চবেই আহে, খুব ভাল লাগে। কইনাক হালধি চালধি লগোৱাৰ পিছতে দেখিছেনে ইজনে সিজনক মানে হালধি লগোৱাত বহুত ব্যস্ত। আৰু মানে হালধি লগোৱাৰ লিমিট ক্ৰছ কৰি দিছে, ডিঙিয়ে চিঙিয়ে লগাই দিছে। যিহেতু ঠাণ্ডাৰ দিন, গধূলি গাও ধুব নোৱাৰি, উপায় নাই। আৰু আজিৰ দিনটোততো ফূৰ্তি কৰিবই, আৰু আজিৰ দিনত কোনো কাকো মনা কৰিব নোৱাৰে। চ' বেকগ্ৰাউণ্ডত ডিজেও বাজি আছে। আৰু ডিজে বাজিলে মানুহে নানাচিব এনেকুৱাতো হ'বই নোৱাৰে। চ' মাজে মাজে অকণমান ডান্সো হৈ গৈছে। আৰু এইফালে মাইনাই দেখিছে নহয় চাঞ্চতে ডান্স মাৰি মানে মোৰ মুখখন গোটেই লেপি পেলাইছে মাহ হালধিৰে। উপায় নাই মানে আজিৰ দিনটোত একো ক'ব নোৱাৰোঁ। চ' মাইনাক ভালো লাগে, তাই মানে অকণ হাঁহি ধেমালি বেছিকৈ কৰে আৰু সৰু ছোৱালী হয়। এইফালে আহি গৈছে বাই, আৰু বাই লগতে আমাৰ কইনা বাইজনীও থাকিও গৈছিলে, যিহেতু তাইক মই মাহ হালধি লগোৱা নাছিলোঁ। চ' তাইনো কেলৈ থাকি যাব লাগে, তাইকো লগাই দিছোঁ পূৰা একেবাৰে। আৰু ইয়াত যদি চুকে কোণে কোনোবাই ভাবিছে যে মই বাচি যাম, এইটো সম্ভৱে নহয়। মানে একেবাৰে ধৰি ধৰি আনি মানে মাহ হালধি লগোৱা আছে। ইয়াত কইনাৰ মাকো বাচি যাব পৰা নাই, পিছফালে দেখিছে নহয় পূৰা একেবাৰে মাহ হালধি লগাই দি আছে। আৰু ফটোৰ কাৰণে প'জ দি আছে সকলোৱে, কিন্তু উপায় নাই, ফটো নহয় ভিডিঅ'হে হ'লগৈ। যি কি নহওক ভিডিঅ'টো জৰুৰী হয়। আৰু ইয়াৰ মাজতে মানে ইয়াত যিসকল লোক আছিলে মুৰব্বী লোকসকল, সিহঁতকো মানে অকণমান জোকাই মেলি লগাই দি আছে। আৰু এইজনী হৈছে আমাৰ চালেমা বাইদেউ দেই, তাইকো আমি এৰি দিয়া নাই। মানে যিহেতু মুৰব্বী মানুহ হয়, যিহেতু তেখেতৰ লগত অকণ ফূৰ্তি চূৰ্তি কৰিলে ভাল লাগে। চ' এইফালে মমায়েক মামীয়েক ফটো মাৰি আছে কইনাৰ লগত, আৰু এইফালে পেহীয়েক আৰু লগতে মানে যিসকল গাঁৱৰ লোক আছে চবে ইয়াত উপস্থিত আছে। খুব ভাল লাগিছে। আৰু বিয়াবোৰৰ ক্ষেত্ৰত এনেকৈ মানে মানুহ চানুহ হ'লে ভাল লাগে, কইনাজনীক মানে ধৰক আশীৰ্বাদ কৰিব পাৰে, দোৱা দিব পাৰে। চ' আপোনালোকে সকলোৱে দোৱা কৰিব যাতে ৰেজিয়াৰ যুগ্ম জীৱন ভাল হয় আৰু সুখ শান্তিৰে মানে দিনবোৰ কটাব পাৰে। গুচি যাব বুলি বেয়াও লাগিছে, উপায়তো নাই। কাৰণ সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হ'লোঁ বা ওচৰতে আছিলে, ভাল লাগি আছিলে। এতিয়া আজি জীয়ৰী কাইলৈ হ'ব বোৱাৰী, তেনেকুৱা কথা এষাৰ আছে নহয় জানো। চ' ছোৱালী মানুহৰ জীৱন তেনেকুৱাই, নিজা ঘৰ বুলি ক'বলৈ নাথাকেই। চ' গুচি যাবৰ কাৰণে বেয়া লাগি আছে। আৰু ৰেজিয়া যদি মোৰ ভিডিঅ'টো চাই আছে বেছি ইম'চনেল হ'ব নালাগে, কিয়নো তাইক আমি লগ পায়ে থাকিম। বেছি দূৰত বিয়া হোৱাও নাই, মানে ধৰক 5 কিলোমিটাৰ 4 কিলোমিটাৰ তেনেকৈ দূৰত বিয়া হৈছে। চ' ৰেজিয়া তুমি দুখ নকৰিবা, তোমাক আমি বহুত মিছ কৰিম। আৰু তুমি থকাৰ বাবে ভাল লাগি আছিলে, আৰু বেছি ইম'চনেল কথা নেপাতোঁ। চ' আমাৰ বিয়াখনত আহিছিলে এজন দাদাই মানে খুব ইমানে ধুনীয়া ডান্স কৰিছে, ইমানে ধুনীয়া ডান্স কৰিছে, কি ক'ম। ইয়াত মানে ডেকা বুঢ়া কোনো ৰখি থাকিব পৰা নাই। আৰু এইফালে কইনাৰ জেঠাইকক টানি আজৰি লৈ অনা হৈছে, কিয়নো মানে যিটো হালধিৰ দিনটো আছিলে সেই দিনটো মানে বহুত মানে ফূৰ্তিদায়ক কৰি দিছে। আৰু চবে মানে ইয়াত আমি নাচি বাগি মানে বহুত ফূৰ্তি কৰিছোঁ। আৰু আমি ভবাই নাছিলোঁ যে ৰেজিয়াৰ বিয়াখনত ইমান ভাল লাগিব বুলি। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে মানে ডেকা বুঢ়া কোনো ক'তো মানে ৰৈ থকা নাই, চবেই মানে ফূৰ্তি কৰিছে। আৰু বিয়া বাৰু হ'লে এনেকুৱাই হ'ব লাগে, অকণমান হাঁহি ফূৰ্তি কৰিবই লাগে। কাৰণ এটা দিনৰ বাবে আমি ইম'চনেল হৈ থাকিতো কোনো কাম নাই। যোনে যেনেকৈ পাৰিছে তেনেকৈ ফূৰ্তি কৰিছে, যিয়ে নহওক খুব ভাল লাগিছে। আৰু আগৰ দিনৰ বিয়াবোৰত কি হয়, বিয়াৰ আগদিনাখন মানে নাটক কৰে, আৰু আমি আগদিনাখন মানে নাটক চাবলৈ খুব মানে ফূৰ্তি কৰি থাকোঁ। আজিৰ দিনত সেইবোৰ নাইকিয়া হৈ গৈছে লাহে লাহে। আৰু এতিয়াৰ মানে বিয়াবোৰত মানে অকণ কমকৈ ফূৰ্তি কৰে বুলি ক'ব পাৰি। আৰু এতিয়া হালধিৰ দিনটোত মানে অকণমান ফূৰ্তি চূৰ্তি কৰে মানুহে। মই যেতিয়া বেলেগত বিয়া খাবলৈ যাওঁ তেতিয়াও দেখোঁ নহয় হালধিৰ দিনাখন কিবা কোনোবাই চাই সানে, কোনোবাই মাতি, তেনেকৈ মানে যোনে যেনেকৈ পায় তেনেকৈ ফূৰ্তি কৰে। আৰু এইফালে চাব দে, মই কেকাহঁতৰ ছোৱালীজনীক লৈ অকণমান মানে নাচি আছোঁ। ছোৱালী একেবাৰে ডিঙি চিঙি মানে বেকা কৰি দিছে, মানে তাইও খুব ফূৰ্তি পাইছে আৰু যিহেতু চবে নাচি আছে। আৰু এইফালে মামীহঁত বাইহঁত চবে একেলগে মানে অকণমান ফূৰ্তি চূৰ্তি কৰিলোঁ। চ' আপোনালোকে মোৰ ভিডিঅ'টো চাব, এনজয় কৰিব। আৰু লগতে কৈ দিছোঁ মোৰ মাতষাৰ অকণমান বেয়া শুনিছে, কিন্তু আপোনালোকে বেয়া নাপাব। বিয়া চিয়া খাই মানে মাত চাত একেবাৰে ভাঙি গৈছে। এইফালে হালধি লগোৱাৰ পিছতে আহি গ'ল আপোনাৰ মেহেন্দি লগোৱাৰ ষ্টেপটো। আৰু এইফালে মেহেন্দি লগাই থকা হৈছে, আমাৰ ভণ্টি এজনীয়ে মেহেন্দি লগাই দিছে, খুব ধুনীয়া হৈছে।